হয় মই বৰ্তমান উপস্থিত আছোঁ মাধৱদেৱ কলাক্ষেত্ৰত আৰু মাধৱদেৱ কলাক্ষেত্ৰত বৰ্তমান পদ্মতা সত্ৰীয়া সংগীত বিদ্যালয়ে বিভিন্ন তেওঁলোকে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছে। ইয়াতে তেওঁলোকে কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাওনা, সত্ৰীয়া নৃত্য, ৰজাঘৰীয়া চালি নৃত্যকে প্ৰমুখ কৰি গায়ন বায়ন আদি। মই সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। বৰ্তমান চলি আছে ৰজাঘৰীয়া চালি নৃত্য। ইতিমধ্যে এনেদৰে আচলতে সকলোৱে কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনে যি কৰ্মশালাৰ মাজলৈ আমি গৈছোঁ। Gita tini tini tadhe gita tini tini tadhe tini tadhe gita tini tini tadhe tini tadhe gita tini tini tadhe gita tini tadhe gita tini tini tadhe gita tini hey gita tini gita tini gita hey gita tini gita hey kita kiti down gerani rinta tata kita jina jina tadi macam ini kita kiti down ini kita kiti down kita kiti down tak tadi kita tadi ইয়াতে প্ৰশিক্ষকগৰাকী বায়ন ওজাগৰাকী আছে। মই আপোনাৰ ওচৰলৈ আছোঁ শিকাই থকাৰ মাজতে। কি ক'ব আচলতে ছাত্ৰ ছাত্ৰীসকল সুন্দৰকৈ আপুনি শিকাই আছে, পাৰিছে নাই কি ক'ব? হয় নমস্কাৰ। আজি প্ৰায় মই 7 তাৰিখৰ পৰা মই আৰম্ভ কৰিছোঁ মোৰ নতুন কমলাবাৰী সত্ৰত আমাৰ সত্ৰ, গতিকে সেই সত্ৰৰ পৰা নিমন্ত্ৰণ কৰি আনিছে। গতিকে নাৰায়ণপুৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক পাই মই অতি আনন্দিত হৈছোঁ এইটো কাৰণেই যে বহুত আগবাঢ়িছে, বহুত ভাল লাগিছে। গতিকে এই কৰ্মশালাটোৱে এই আমাৰ নাৰায়ণপুৰ অঞ্চলত বহুত ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কি প্ৰশিক্ষণ দিছে? এতিয়া ৰজাঘৰীয়া চালি নাচ, ঝুমুৰা, নাইবা আকৌ ভোৰতাল নৃত্য, ভাওনা, ৰাম বিজয় ভাওনা। আপোনাৰ মাজুলীৰ পৰা আহিছে? মই মাজুলী নতুন কমলাবাৰী সত্ৰৰ প্ৰেম ওজা বৰগায়ন। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু একাংশ ইয়াতে আছে, মই উদ্যোক্তা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে কৰ্মশালা চলি আছে, কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে মই NK TV সমূহ পৰিয়াললৈ শুভেচ্ছা জনাইছোঁ। আমাৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা 20 তাৰিখলৈকে 20 দিনীয়া কাৰ্যসূচীৰে আমি গ্ৰীষ্মকালীন কৰ্মশালা আপোনাৰ সত্ৰীয়া নৃত্য, ৰজাঘৰীয়াৰ চালি নাচ, লগত গীতৰ অংশ আৰু মহাপুৰুষ গুৰুজনাৰ সৃষ্টি ৰাম বিজয় নাটক, লগতে গায়ন বায়ন, দোহাৰ, ভোৰতাল নৃত্য। আমাৰ নাৰায়ণপুৰবাসীৰ ভিতৰুৱাৰ পৰা অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়াও এনেধৰণে প্ৰশিক্ষণৰ সুবিধা পোৱা নাছিল, তেওঁলোকক আমি
আমি খবৰ কৰিছোঁ আৰু তেওঁলোক ইয়ালৈ আহিছে, প্ৰশিক্ষণ কৰি আছে। আমি ভাল লাগিছে মনটো। যথেষ্ট ভিতৰৰ অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমাৰ তাত সকলোতকৈ সুখৰ খবৰ, আমাৰ নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন সকলোৰে অধ্যাপক আমাৰ প্ৰেম ওজা বৰবায়নে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছে। তেখেতে এতিয়া বৰ্তমান ৰজাঘৰীয়া চালি নাচ আৰু লগত গীতৰ অংশ আমাক শিক্ষাদান কৰি আছে, ভোৰতাল নৃত্য কৰিছে আৰু আমাৰ গায়ন সামৰণি কেতিয়া পৰিব? আমাৰ আগষ্ট মাহৰ 4 তাৰিখে আমি এই কৰ্মশালাখনিৰ সামৰণি কৰিম। সেইহেতু সমূহ সদাশয় ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। পুনৰ যি ৰজাঘৰীয়া চালি নৃত্য, সেই চালি নৃত্যলৈ আমি যাব বিচাৰিছোঁ। হয়, এনেদৰে আচলতে নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত কৰ্মশালা অনুষ্ঠিত হৈছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।